আমাৰ অসম অলিম্পিক আৰু অসম চৰকাৰে মিলি সকলো সন্থাক একত্ৰীকৰণ কৰিছেই এটা এছ'চিয়েশ্যন তেওঁলোকে নামটো সলাই পেলাই তেওঁলোকে বেলেগকৈ ৰাখিছে তথাপিও আমি ভাবোঁ বহুত জলদি এই গোটেইখিনি প্ৰব্লেম ছল্ভ হ'ব মই জনাবলৈ পাই সুখী হ'ম যে ইণ্ডিয়ান অলিম্পিক যি নেশ্যনেল স্পৰ্টছ গভৰ্ণমেণ্টছ বিল পাছ হ'ব গৈ আছে ৰাজ্যসভাৰ লোকসভাত সেই বিলখন পাছ হোৱাৰ পাছতে হয়তো এই গোটেইখিনি ফেডাৰেশ্যনৰ ইছ্যুখিনিও ছল্ভ হ'ব আৰু জানিবলৈ পাই থকা মতে বহলভাৱত ভাৰতবৰ্ষতে এটি কাৰাটেৰ ইউনিফিকেশ্যনৰ প্ৰচেছ এটা আৰম্ভ হৈছে আৰু বহু কম সময়ৰ ভিতৰতে হয়তো আমি সকলোৱে এটি ভাল ৰাস্তা পাম আৰু এছিয়ান গেমছৰ বাবেও স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই বিশেষ প্ৰচেষ্টা লৈছে তেওঁলোকে এখন অৰ্গেনাইজিং কমিটি অলৰেডি 18 জুলাই তাৰিখে এনাউন্স কৰিছে যাতে আমাৰ অসমৰ ৰিজনেল চাইজ চেণ্টাৰৰ এক্সিকিউটিভ ডাইৰেক্টৰ ডি কে মিট্টল ছাৰক তাৰে চেয়াৰমেন হিচাপে দিছে সেইবাবে আমি বহুত আশা কৰি আছোঁ যে আমাৰ অসমৰো খেলুৱৈ হয়তো এছিয়ান গেমছলৈ চিলেক্ট হ'ব ধন্যবাদ ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002 33540 88765210098 ৱেবছাইট www.aipguwahati.in